বন্ধ উপলক্ষে একবেট মানাহলৈ ফুৰিবলৈ গৈছিল তিনি বন্ধু। নিজৰ ইয়ন বাহনখনেৰে গৈছিল ৰাজ, অভিজিত আৰু দীপ। কিন্তু নিয়তিৰ পৰিহাস, ঘৰলৈ জীৱন্তে ঘূৰি আহিবলৈ নাপালে তিনি যুৱক। পৰি ৰল গাড়ী, মোবাইল, কাপোৰ আৰু চেণ্ডেল। বুধবাৰে AS15L 5825 নম্বৰৰ এইখন ইয়ন বাহনখনেৰে মানাহলৈ ফুৰিবলৈ গৈছিল ৰাজ সাহা, দীপ সাহা আৰু অভিজিত কৰ্মকাৰে। ইয়াৰে ৰাজ সাহা আৰু দীপ সাহা ককাই ভাই আছিল। তিনিওৰে ঘৰ বৰপেটা ৰোডত। 1 মেৰ বন্ধ উপলক্ষে ফুৰিবলৈ যোৱা তিনি যুৱকে সন্ধিয়া উপস্থিত হৈছিল মানাহৰ বনভোজস্থলী তথা বাঁহবাৰী আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়ণগুৰিত। নিজৰ বাহনখনতে মোবাইল, কাপোৰ, চেণ্ডেল থৈ তিনিও বেকিনোত গা ধুবলৈ নামিছিল। তাৰ পাছতে নিৰুদ্দেশ হৈ পৰে তিনি যুৱক। পৰিয়াল তথা বন্ধুবৰ্গই ফোন কৰি আছিল যদিও ৰিচিভ কৰা নাই ফোন। তাৰ পাছতে পৰিয়ালৰ সন্দেহ উপজাত আৰক্ষীৰ সহযোগত উপস্থিত হয় মানাহৰ বেকিনৈ পাৰত। আৰক্ষীয়ে নিশাই তিনি যুৱকক বিচাৰি অভিযান চলাই যদিও কোনো সন্ধান নাপালে। ইপিনে আজি পুৱা বেকিনৈত ৰাজ সাহাৰ মৃতদেহ উপঙি উঠে। আৰু তাৰ পাছতেই সকলোৱে নিশ্চিত হয় যে নৈত গা ধুবলৈ নামি তিনি যুৱক নিখোজ হৈছে। তাৰ পাছতে SDRFে আন 2 যুৱকক বিচাৰি অভিযান আৰম্ভ কৰে। অৱশেষত উদ্ধাৰ হৈ নিখোজ হৈ থকা অভিজিত কৰ্মকাৰ আৰু দীপ সাহাৰ মৃতদেহ। এই শোকাবহ ঘটনাত প্ৰাণ গ'ল 27 বছৰীয়া দীপ সাহা, 20 বছৰীয়া ৰাজ সাহা আৰু 28 বছৰীয়া অভিজিত কৰ্মকাৰৰ। কি হৈছে মানে পুৱাই খবৰ পালোঁ যে আমাৰ ইয়াতে 3জন মানুহ আহিছিল, হয়তো কিবা কাৰণত আহিছিল, হয়তো ইয়াতে বনভোজ খাবৰ কাৰণে মানুহ আহি থাকে আগে পিছে। আজিও ঠিক তেনেকুৱা কিজন আহিছিল যোৱাকালি। তো পুৱাৰ ভাগত শুনা পালোঁ যে নহয় 3জন মানুহ ইয়াতে মৰিছে বুলি বা ডেড বডি হৈছে বুলি। ইতিমধ্যে এজন মানুহ ইয়াতে পোৱা গ'ল বা আছে এতিয়াও। পুলিচে আহিছে, পুলিচৰ মানুহ আহিছে, চাই আছে। বাকী 2জন মানুহ এতিয়াও মিচিং হৈ আছে বুলি শুনা পাইছোঁ। আমাৰ লোকেল আৰক্ষী থানাৰ মানুহ আহিছে, পুলিচৰ মানুহ আহিছে, SDRF, NDRFৰ মানুহ নিশ্চয় আহিব, তেওঁলোকে চাব, চোৱাৰ পিছতে গম পাম। ৰাতি মানে তেওঁলোকে শুনামতে সন্ধিয়াই আহিছিল। তো সন্ধিয়া অহাৰ পিছত ৰাতি 10টা, 11টা, 12টালৈকে ঠিক তেনেকুৱা মানে খোজবোজ লৈ আছে পুলিচে। গোটেই ৰাতি আছে ইয়াতে। মানুহ 3জন আছিল বুলি কৈছে। গাড়ী আছিল, এটা গাড়ীটো আছিল, এটা গাড়ীৰ লগত মোবাইল চবাইল বহুত ধৰণৰ কিবা কিবি বস্তু আছে যদিও এইখিনি হয়তো পুলিচে লৈ গৈছে। বাকী ৰাতি একো পোৱা নাই। পুৱাৰ ভাগতে এটা ডেড বডি ইয়াতে পোৱা গ'ল। এই ঘটনাৰ পাছতেই সৃষ্টি হয় এতিয়া শোকাকুল পৰিৱেশৰ। ইফালে ঘৰৰ 2 পুত্ৰ ৰাজ সাহা আৰু দীপ সাহাৰ মৃত্যুৰ খবৰ পাই অচেতন হৈ পৰে পিতৃ-মাতৃ আৰু তাৰ পাছতেই অচেতন পিতৃ-মাতৃক ভৰ্তি কৰোৱা হয় হাস্পাতালত। দীপ সাহা পঞ্জাব নেশ্যনেল বেংকৰ কৰ্মচাৰী আছিল। অভিজিতৰ যি বন্ধুৰ মাকো বাপেকো অচেতন অৱস্থাত হস্পিটেলত আছে। গতিকে বৰ দুৰ্ভাগ্যজনক ঘটনা। গতিকে এনেকুৱা ঘটনাৰ কাৰণে এতিয়া আমি এই বৰপেটা ৰোডৰ লগতে আমাৰ কৃষ্ণনগৰৰ সকলো মানুহে মৰ্মাহত হৈছোঁ আৰু শোকাবহল পৰিৱেশত আমি আছোঁ। গতিকে ভগৱানে শক্তি দিয়ক অভিজিতৰ মাকক, যাতে তেওঁ ভালভাৱে ইয়াৰ মোকাবিলা কৰিব পাৰে। এই শোকাবহ ঘটনাত প্ৰাণ হেৰুওৱা বন্ধুক হেৰুৱাই শোকত ভাগি পৰিছে এতিয়া বন্ধুবৰ্গ। সম্প্ৰতি তিনি যুৱকৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। তাতে তাহোন মানে ফুৰিবলৈ গৈছিলে আৰু তাতে যাই আৰু তাহাৰ মানে নিখোজ হৈ আছিলে। আমি মানে বহুত কল কৰিছিলে চবে, তাতে তাহাক মানে পোৱা নাছিলে। তাৰপিছত আজি মানে মৰ্ণিঙত গম পাইছে, বডি পাইছে আজি মৰ্ণিঙত 3জনৰে। তাৰ আমাৰ লগ আছিল যিটো ৰাজ সাহা আছিলে, আৰু তাৰ দাদা আছিলে দীপ সাহা, আৰু তাৰ লগ অভিজিত কিবা নামৰ আছিলে। মনটো দুখিত বহুত। আমাৰ লগৰ টিমমেট আছিল, একেলগে কাম কৰিছোঁ আমি। আজি সি আমাৰ লগত নাই। যোৱাকালি সি ফুৰিব গৈছিল, কিবা গা ধুব গৈছিল পানীত। আমিও শ্বুটত আছিলোঁ, কামত আছিলোঁ। তো তাৰপিছত তাৰ ফোন চোন মাৰি আছোঁ, ফোন চোন নালাগে। লগাৰ পিছত তাৰ পৰা আৰু কিবা খবৰ আহিল যে নিখোজ। পিছত খবৰ আহিল ৰাতি। মানে আমি গোটেই দিনটো তাৰ খবৰ লৈয়ে আছিলোঁ। ফোনটা লাগি আছিল, ফোনটা ৰিচিভ কৰা নাই। পিছত ৰাতি আমি খবৰ পালোঁ আৰু যে কিবা মানাছত পানীত আৰু সেনেকা। পিছত আমি গ'লোঁ ৰাতি মানাসত, যাই কিনে চালোঁ কিবা আমাৰ পুলিচ আৰক্ষী এখন বিচাৰিছে, পোৱা নাই ৰাতি। আজি পুৱা 5টা না 6টা মানত আৰু তাহাৰ এজনৰ আৰু বডি ওলছি, আৰু 2জন ওলা নাই। দীপে পাঞ্জাব নেশ্যনেল বেংকত চাকৰি পাইছিল। ৰাজ সাহা ৱেডিং ফটোগ্ৰাফাৰ হয়, আমি একেলগে কাম চাম কৰোঁ ৱেডিঙত। এজনক পোৱা পাইছে আৰু এতিয়া চাগে 3জন পাইছে।
পুৱা এজনক পাইছিল, এতিয়া 3জনক পাইছে। শালবাৰীৰ পৰা পবিত্ৰ মণ্ডল আৰু বৰপেটাৰ পৰা অৰূপ কুমাৰ ৰায়, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।